গেছো হৈ গল, দালিও হৈ গল, চেনিও হৈ গল, নিমখো হৈ গল, চাউলো হৈ গল, অৰুণোদয়ো পালো, বৃদ্ধ পেঞ্চনো পালো, বিধৱা পেঞ্চনো পালো। যদি 1 লিটাৰ কৰি আমি মিঠাতেল পাই যাওঁ, ঝামেলা খতম হৈ যায়। মই ঠিক কৈছো নে নাই কোৱা? আচ্ছা, কাক 1 লিটাৰ কৈ মিঠাতেল লাগিব? হাত দাঙকচোন। সবাকে লাগিব। চাকৰি বাকৰি নাই, গতিকে এইটোৱে লাগিব। ঘৰত কাম কৰি খায়। এতিয়া আমাৰ কংগ্ৰেছৰ নেতাসকলে মোক কয় মিঠাতেল মুখ্যমন্ত্ৰী। তেতিয়া মই কওঁ যে মিঠাতেলটো কিমান ডাঙৰ বস্তু, এইটোতো কংগ্ৰেছে বুজি নাপায়। মোৰ মনত আছে, ঘৰত যেতিয়া আগতে মই সৰু আছিলো, যেতিয়া জ্বৰ উঠে, মায়ে মিঠাতেল গৰম কৰি নহৰু দি তেল মালিচ কৰে। কৰে নে নকৰে? আজিও আপোনালোকে কৰে নে নকৰে? আৰু মাকে ঘৰৰ বাচ্চা মিঠাতেল দি মালিচ কৰি গৰমত দিয়ে নে নাই? ৰ'দত দিয়ে নে নিদিয়ে? দিয়ে নে? মই ঠিক মোৰ বহুত পুৰণা হলতো, 55 বছৰ হৈ গল, গতিকে মই সৰু কালৰ কথা কৈছো। কিন্তু আজিও এইটো নিয়ম আছে নে নাই বাচ্চাক মিঠাতেল দি মালিচ কৰা? জ্বৰ উঠিলে, এতিয়াও যদি মোৰ কেতিয়াবা জ্বৰ উঠে, মোৰ পৰিবাৰে কি কয় যে অলপমান নহৰু আৰু তেল গৰম কৰি মালিচ কৰি দিছো। কয় নে নকয়? চবৰে ঘৰত একে কয়। অসমীয়া মানুহটো তেনেকেই চলে। সেইকাৰণে মই বুজো যে মিঠাতেলটো হৈছে মাক আৰু বাচ্চাৰ মৰমৰ মাজৰ এটা ডাঙৰ চিন। দুখীয়া মানুহে বাচ্চাক আইচক্ৰীম খুৱাই গৈ মৰম কৰিব নোৱাৰে। দুখীয়া মাকে বাচ্চাক মিঠাতেলৰ মালিচ কৰিয়ে মৰম কৰে। ধনী মানুহে দোকানত লৈ যাব যে বাবা তোক বৰ মৰম লাগিছে বল বুলি আইচক্ৰীম খুৱাব, চকলেট খুৱাব, টকা আছে খুৱাব। কিন্তু আমাৰ গাঁৱৰ মধ্যবিত্ত আৰু দুখীয়া মানুহে নিজৰ বাচ্চাক মৰম কৰিব লাগিলে মিঠাতেল গৰম কৰি তেল মালিচ কৰি খুৱাই দিয়ে, মৰম কৰে।